পুত্ৰয়ো নাম ভৈলা যাৰ নহো সমৈলন্ত দেৱে আয়ুৰ কুমাৰ ক্ষত্ৰ বৃদ্ধৰ আদি আনুপুত্ৰ ছয় তানহুত ভৈল হবে মহাহোমন ৰজিৰ ভৈলন্ত পঞ্চহত পুত্ৰ জাত মহাবলৱন্ত হবে জগতে প্ৰখ্যাত ইন্দ্ৰাদি দেৱে আকি ৰজিৰ থানক শৰণত ধৰি হবে বুলিলে আহমাকো কৰিও উচ্চাৰণ ৰাজা মহাশয় তোমাক অৰ্পিব আৱে দেহাক নিশ্চয় প্ৰহ্লাদ আদি অসুৰত শংকা হুয়া মনে এহি মতে দেৱগণে বুলিলা বচনে ৰাজা গয়া স্বৰ্গত দেৱ কথা পিলন্ত তাহান মহিমা কোনে কহিতে পাৰন্ত নহো খৰচয় পুত্ৰ পৰম মহন্ত জ্যোতি জাতি জাতি ভৈল মহন্ত কৃষ্ণ 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 জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তুভাৰি চৰণক ৰেণু শতকোটি বাৰেক কৰোহু প্ৰণাম বাৰেক কৰোহু প্ৰণাম পঞ্চৰত্ন অমৃত সুৰ এই ভ্ৰাম্যমান অনুষ্ঠান ভাগী সভাপতি নাথ বাবগৰাকী তথাপিতো ভকতৰ আজ্ঞা শিৰলৈ কৃপালু গুৰুজনাই যিহেতু আমাক এইহেন উদ্ধৱক দি যোৱা বাক শক্তি বাণী স্বৰূপ আমাক কলি যুগৰ লোকসকলক এই ভাগৱতত শ্ৰৱণ কীৰ্তনৰ এটা সুবিধা দিলে সেইটোকে ভাবি আমি আচলতে আগবাঢ়ো আমি যে আপোনালোকক কিবা জ্ঞান প্ৰদান কৰিম বা কিবা যে আগবঢ়াম সেইটো আমি কেতিয়াও নাভাবো কাৰণ যিহেতু দুৰ্লভ মনুষ্য জন্ম লাভ কৰিছো আমি ভাবিছো শ্ৰৱণ কৰি থাকিলে আমাৰ ক'ব নোৱাৰাকৈ ভিতৰতেই সেইটো ভগৱন্তই কৃপা কৰিব
যেনেকৈ মুখেৰে খাদ্য খালে আমি ভাবিব নালাগে তাৰ পৰা ৰস হ'ব, মেদ হ'ব, মাংস হ'ব, তেজ হ'ব, শুক্ৰ হ'ব, ঠিক তেনেকৈ আমি শ্ৰৱণ কৰি থাকিলে আমিও কেতিয়াও আমাৰ দেহত উৎপত্তি হোৱা এই 6 উৰ্মি, এই 6 ৰিপু, এই 3 তাপ, এই 3 গুণ, এই সমস্ত সেই ভাবিহে কিন্তু শ্ৰৱণ কীৰ্তন কৰোঁ, তাৰ বাহিৰে বেলেগ নহয়। কাৰণ এইবাৰ দুৰ্লভ মনুষ্য জন্ম পাইছোঁ, তাই আপোনাৰ খবৰ চৰণত আমি সেৱা জনাইছোঁ। মহাপুৰুষ মাধৱ পুৰুষৰ ঘোষাৰে আমাৰ অজ্ঞানতে হৈ গ'লে, ভুল হৈ গ'লে আপোনাক সবে আমাক ক্ষমা কৰিব আৰু আঙুলিয়ে দিব, আমি বৰ আনন্দিত হ'ম। আৰু মহাপুৰুষ মাধৱ পুৰুষৰ আজ্ঞা মানে এটি ঘোষাৰে আমি সেৱা জনাইছোঁ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। কৃষ্ণ হৰি শ্ৰীমদ ভাগৱতৰ নৱম স্কন্ধৰ বিশ্বমিত্ৰৰ বংশ বিৱৰণ পদ আমাক দিলে 984। ইয়াতে পুৰুবাৰ বংশ আহিছে, গতিকে এওঁ চন্দ্ৰবংশীয় ৰজা এজন। চন্দ্ৰৰ পুত্ৰ বুধৰ ঔৰসত সেই ইলাৰ গৰ্ভত এওঁৰ জন্ম। পুৰুবাই সেই 100 অশ্বমেধ যজ্ঞ কৰিছিল আৰু দেৱৰাজ ইন্দ্ৰৰ পৰম বন্ধু হৈছিল। আৰু দেৱতা আৰু অসুৰৰ সেই যুদ্ধত তেওঁ দেৱতাবিলাকক সহায় কৰিছিল। বাৰ বাৰ এই পৃথিৱীত ইন্দ্ৰই পতিত হ'ব লগা হয়, আৰু পতিত হ'ব লাগিলে তেতিয়াই কি কৰে, দেৱতা আৰু অসুৰবিলাকৰ মাজত এখন যুদ্ধ হৈ যায়। কাৰণ পিতৃ এজন, মাতৃ দুটা, গতিকে 2 মাতৃৰ সন্তানে 1 মাতৃৰ সন্তানৰ যেতিয়া অকমান দোষ পায় তেতিয়া তেওঁলোকে সুতলৰ পৰা তেওঁলোকে স্বৰ্গলৈ সুবিধা এটা লয়। গতিকে ইন্দ্ৰই বাৰ বাৰ পতিত হ'ব লগা হয় আৰু বাৰ বাৰ, আৰু তেতিয়াই পৃথিৱীৰ পৰা আকৌ ব্ৰহ্মাই কি কৰে, এজন ৰজা পঠিয়াই দিয়ে মানে স্বৰ্গলৈ, আৰু সুৰক্ষা কৰি থাকে। গতিকে এইজনো এওঁ বন্ধু, পৰম বন্ধু এইজন পুৰবা। আৰু এওঁ কি কৰিছিল, স্বৰ্গৰ উৰ্বশী অপস্বৰা এওঁ কিছু কাল পত্নী ৰূপে পায়। আৰু এই উৰ্বশীৰ গৰ্ভতে আয়ু প্ৰভৃতি এই 6 পুত্ৰৰ জন্ম হয়। গতিকে তাৰ আগতে আমাক দিলে বিশ্বমিত্ৰ। অলপ আগৰ খিনিত আমাক দেখুৱালে যে এই আচলতে পুৰুবাৰ বংশৰ জহ্নু, এই জহ্নু নামে এজন ঋষি জন্মিছিল। আৰু এই জহ্নু মুনিয়ে এক গণ্ডসুত গংগা নদীক পান কৰি শেষত নিজৰ উৰু ফালি গংগাক বাহিৰ কৰি দিছিল। আৰু তেতিয়াৰ পৰাই গংগাৰ আন এটা নাম জাহ্নৱী হৈছিল। এই জহ্নুৰ বংশতেই কুলস্য জন্মি এই কুলস্যই ইন্দ্ৰৰ দৰে পুত্ৰ লাভৰ কামনাৰে তপস্যা আৰম্ভ কৰিছিল। আৰু ইফালে ইন্দ্ৰই ভাবিলে যে কুলস্যৰ কামনা সিদ্ধিত অইন কোনোবাই মোৰ সমান বলৱান হৈ জন্মি মোৰ ৰাজ্যৰ ভাগ লোৱাতকৈ মই নিজেই তেওঁলোকৰ ঘৰত জন্ম লোৱা ভাল হ'ব, এই বুলি ভাবি কুলস্যৰ পুত্ৰ ৰূপে তেওঁ জন্ম ললে। আৰু তেওঁৰ নামেই হ'ল গাধী। কুলৰ পুত্ৰ কাৰণে তেওঁক কৌশিকো বোলা হয়। গতিকে এই যে ভৃগু ঋষিৰ পুত্ৰ এই ঋষিক, আৰু সেই কাৰণে গাভীৰ পুত্ৰই হৈ এগৰাকী কন্যা জন্ম পালে, তাইৰ নাম হ'ল সত্যৱতী। আৰু এই ভৃগু ঋষিৰ পুত্ৰ
এই ঋষিক অতি দুখীয়া আৰু বৃদ্ধ আছিল। তেওঁৰ ক্ৰোধৰ পৰা বহুতৰ অনিষ্ট হৈছিল। আগৰ দিনত ঋষি মুনি বিলাকৰ বাক্যবিলাক শিলৰ ৰেখাৰ দৰে আছিল। কিবা কাৰণত যদি তেওঁলোকৰ ক্ৰোধ হয় আৰু ঘূৰি নাহে, যাক যেনেকৈ অভিশাপ দিয়ে তেনেকৈ মানে হেৰি হৈ থাকে। গতিকে ইমান তাৰমানে বহুতৰ অনিষ্ট হৈছিল। আৰু এই ঋষকে সত্যৱতীক বিয়া কৰোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল। কাৰণ ৰজা আগৰ দিনৰ ঋষি মুনি বিলাকে একোজন সাম্ৰাজ্যশালী মানে ৰজাৰ হেৰিত থাকিলে এই ৰজাৰ ছোৱালী বিলাকক ধৰিলে তেওঁলোকৰ মানে সহায় হয় কাৰণে তেওঁ কি কৰিলে, এই গাধীৰ সন্তান ছোৱালী সত্যৱতীক বিয়া কৰাব খুজিলে। তেতিয়া গাধীয়ে ভাবিলে যদি মই নিদিওঁ তেতিয়াহ'লে মই অভিশপ্ত হ'ব লাগিব। এটা মই চৰ্ততহে দিম। গতিকে চৰ্ত কি তেওঁ মানে এটা এনেকুৱা দেখুৱালে যে ভয়ানক তেজস্বীৰ কথাত যদি মই কিবা কাৰণত বাধা দিওঁ তেতিয়াহ'লে মোৰ বংশটোৱে শেষ কৰিব। আৰু সেই হিচাপে মই তেওঁক এটা প্ৰস্তাৱ আগবঢ়াই দিওঁ যে মোৰ ছোৱালীটোক বিয়া কৰাব লাগিলে কি কৰিব লাগিব, যে বতাহৰ দৰে বেগী, চাঁদৰ দৰে উজ্জ্বল বগা আৰু মৰকতৰ দৰে শ্যাম বৰ্ণ কাণৰ 1000 ঘোঁৰা দিব লাগিব। তাৰপিছতে আপুনি মোৰ ছোৱালীটোক গ্ৰহণ কৰিব লাগিব। গতিকে এইটো যেতিয়া প্ৰস্তাৱ দিলে তেতিয়া মানে কি কৰিলে, পিছত মানে সেইটো বৰুণ দেৱতাৰ যিহেতু বৰুণ দেৱতাৰ পৰা এইখিনি পালে আৰু সেই হিচাপে এইখিনি দিলে। বৰুণ দেৱতাই সহায় কৰিলে আৰু সেই হিচাপে গাধীক সেইখিনি দান দিলে আৰু তেওঁ ছোৱালীক পালে। কিন্তু কিছুদিনৰ পিছত সত্যৱতীয়ে পুত্ৰ কামনা কৰিলে স্বামীৰ ওচৰত। আৰু স্বামীৰ ওচৰত যেতিয়া পুত্ৰ কামনা কৰিলে তেতিয়া এটা যজ্ঞ কৰি সত্যৱতীৰ উদ্দেশ্য যে যজ্ঞত চৰু পঞ্চমবিধ তাৰমানে আগৰ দিনত ঔৰসজাত সন্তান নহয়, মূল বস্তু হ'ল সেইটো। আমাৰ এতিয়া দুজন পুৰুষ আৰু স্ত্ৰী লগ লাগিহে সন্তান। আগৰ দিনৰ ঋষি মুনি বিলাকৰ তাৰমানে ভাৱ, তেতিয়াহ'লে ভাৱ অনুসৰি তেওঁলোকৰ ভাৱ আহিলেই হ'ল, তেওঁলোকৰ ঔৰস হ'ব নালাগে। গতিকে কি কৰিলে, উদ্দেশ্যে যজ্ঞ চৰু তৈয়াৰ কৰিলে। এই যেতিয়া যজ্ঞত যি পায়স ৰন্ধা হয় তাকেই চৰু বুলি কোৱা হয়। আমাৰো এতিয়া আজিকালি আমিও সেনেকুৱা কৰো। যেতিয়া পঞ্চমবিধ দিয়া হয় আমি তাৰমানে দধি, দুগ্ধ, ঘৃত, মধু এনেকৈ তাতে ঘি মই এনেকৈ দি পেলাই পঞ্চমবিধ এই গিলাচত সেনেকৈ থওঁ আৰু পাছৰ পিছত তেওঁলোকক খাব দিওঁ। গতিকে সেনেকৈ পঞ্চমবিধ হেৰি বনালে। তাৰপিছত যিহেতু তেওঁলোকৰ একমাত্ৰ পিতৃ মাতৃৰ সন্তান তেওঁৱে আছিল, ক'লে হে স্বামী মোৰোতো ভাই নাই, গতিকে এটা ভাই আৰু মোৰ সন্তান, তুমি 2টা চৰু বনোৱা। গতিকে 2টা চৰু বনালে। সত্যৱতীৰ তেজস্বী সন্তান লাভৰ কাৰণে ঋষকে কি কৰিলে, ব্ৰহ্ম চৰু তৈয়াৰ কৰিলে। কাৰণ এওঁলোক হ'ল ব্ৰহ্মজ্ঞানী আৰু এওঁলোক হ'ল ৰজা হলে এওঁলোকক যেতিয়া সত্য বংশত লাগিব, গতিকে এওঁলোকৰ চৰুটো সেনেকুৱা হিচাপত বনালে, 2টা চৰু বনালে আৰু এওঁক ক'লে যে এইটো তোমাৰ চৰু আৰু এইটো তোমাৰ মাৰ চৰু। মাক ইমান চতুৰ এই বুলি কৈ তেওঁ গুচি গ'ল। যেতিয়া গুচি গ'ল, মাক ইমান চতুৰ, মাকে ভাবিলে যে সদায় নিজৰ সন্তানটো চাৰিওফালৰ পৰা জ্ঞান, বুদ্ধি বা ঐশ্বৰ্য এই সমস্তৰ ফালৰ পৰা মানে হেৰি কৰি উপযুক্ত কৰি চৰুটো বনায়। গতিকে মাকে জীয়েকৰ চৰুটো খালে আৰু জীয়েকে মাকৰ চৰুটো দিলে। এনেকৈ ঋষি তপস্যাৰ পৰা আহিব লগা হ'ল নে জন্ম নাপাওঁতে আহি সত্যৱতীৰ যিটো তেজস্বী শক্তি দেখা পালে, তেজস্বী শক্তি দেখা পাই পেলাই বাপৰে বাপ, তোমাৰ যিটো সাত্বিকতা, তোমাৰ যিটো হেৰি থাকিব লাগে, তুমি চৰু সলালা নেকি? ক'লে হয় স্বামী চৰু সলালো। কিয়? তোমাৰ একদম ক্ৰোধিত হৈ গ'ল। ক্ৰোধিত হৈ তাৰমানে এনেকুৱা হৈ গ'ল, ভৰি হাত কঁপিবলৈ ধৰিলে। তেওঁক যেন এতিয়া অভিশাপ দিয়ে। তেতিয়া সত্যৱতীয়ে চৰণত ধৰি হুকাই কান্দিলে, হে স্বামী মই অজ্ঞানতে, মই নাজানি মায়ে খুজিলে আৰু মই সেইকাৰণে দি দিলো। গতিকে তুমি চৰু ভুল কৰিলা। গতিকে এই সন্তান বিলাকৰ বিপদ হ'ব। এই মাকৰ চৰুৰ পৰা
এই বিশ্বমিত্ৰ আহিব আৰু সত্যৱতীৰ ফালৰ পৰা এই যমদগ্নি আহিব। এইটো অৱতাৰে যমদগ্নি ৰামে কাটি চামে এই যে সত্য আহিল পৰশুৰাম, তেওঁৰ পৰাই পৰশুৰাম আহিল। তেতিয়াহ'লে আমাৰ বীজটো ইয়াতে ভাগৱতত আমাক ইমান সুন্দৰ তাৰমানে ৰজা মহাৰজা বা ঋষি মুনিবিলাক, ৰাজ ঋষি দেৱ ঋষি এইবিলাকক তাৰমানে ভগৱন্ত ঈশ্বৰ প্ৰদত্ত শক্তি দিয়ে। কিন্তু ঈশ্বৰ প্ৰদত্ত শক্তিৰ মাজতো কিন্তু শ্ৰেষ্ঠজন সেইজনহে পুৰুষে, কিন্তু পৰম পুৰুষ ভগৱন্ত, তেওঁৰ বাহিৰে দ্বিতীয় নাই। কিন্তু আমি বিলাকে তাৰমানে এই শক্তিটো পোৱাৰ লগে লগে আমি ঈশ্বৰ হৈ যাওঁ, আৰু ঈশ্বৰ হৈ যোৱাৰ লগে লগে আমাৰ তাত অঘটন বিলাক ঘটি যায়। কাৰণ আমাক মহাপুৰুষ মাধৱ পুৰুষে এটা ঘোষাত সুন্দৰভাৱে দেখুৱাইছে, অ ব্ৰহ্মাই আদি কৰি জীৱজত, অ ৰাম 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 ৰাম, মায়া সজ্জা মাজে আছয়, ঘুমতি যায় তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমিও চেতন নিয়োগ নাথ যায়। তেতিয়াহ'লে আমি ব্ৰহ্মাকে আদি কৰি যিমান জীৱ আছে, চৰাই চিৰিকটি, মানুহ, দেৱতা, কিন্নৰ, সকলো জীৱই কিন্তু সকলো আমি মায়া সজ্জাতে আছো। গতিকে মায়া সজ্জাত আছো কাৰণে এই মায়াৰ সজ্জাৰ মাজতে আমাক ভগৱন্তই কৈছে কি, সেই মায়াৰ সজ্জাত কিন্তু চৈতন্য কৰি ময়ে ৰাখিছো, এইটো বেলেগে নোৱাৰিলে। তাৰ কাৰণে এই মানুহবিলাকৰ সৃষ্টি কৰিলে, মনুষ্যৰ সৃষ্টি কৰিলে। গতিকে মনুষ্যক আমাক এইটো জানিব দিছে যে আমাৰ ভিতৰতেই কিন্তু দি থৈ দিছে মনটোৱে হ'ল ইন্দ্ৰ, বুদ্ধিটো দিছে এই ব্ৰহ্মা, অহংকাৰ দিছে এওঁৱেই ৰুদ্ৰ, আৰু আমাৰ চিত্ত বাসুদেৱ তেওঁৱেই ভগৱন্ত হ'ল। এই ধৰাধামত ভগৱন্তই কৈছে কি 4 অংশ এই ভিতৰতে আছে, কিন্তু দেহটো দিলে আমাক পঞ্চভূত, বায়ু পানী আকাশ অগ্নি পঞ্চভূততে আকৌ চলি থাকিবৰ কাৰণে আমাক আকৌ এতেই দি দিলে পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয়। তাতেই ফুল ৰূপে আকৌ ভিতৰতে উৎপত্তি হ'ল শব্দ স্পৰ্শ ৰূপ ৰস। তেতিয়াহ'লে মনটো বিন্দু, কেন্দ্ৰ বিন্দু, তাৰমানে বৃত্ত। এই মন বৃত্তই কি কৰিব লাগিব, ইয়াক কেন্দ্ৰ কৰি বৃত্তটো আছে। তাৰমানে এই দুৰাচাৰ মনটো প্ৰতিটো মুহূৰ্তত ৰাম কৃষ্ণ হৰি এই গাই থাকিব লাগিব। এই যদি ৰাম কৃষ্ণ হৰি গাই আছে, তেতিয়াহ'লে তেওঁ যি জন্ম নহব তেওঁ গতি লাভ কৰিব পাৰিব। গতিকে বাকী জন্মত নোৱাৰিলে এইবাৰ আমাক দুৰ্লভ জন্ম দিছে। সেইকাৰণে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষ, তপ জপ যাগ যজ্ঞ সকলো ত্যাগ কৰিব দিছে। আমাক এইবিলাকৰ মাধ্যমেৰে এটা বস্তু দিছে, তপ জপ যাগ যজ্ঞ কৰাৰ পিছতো বিঘিনি হৈ আছে। আমাক ইয়াৰ পৰা এটা উপলব্ধি কৰিছে, ইমান সুন্দৰভাৱে চলি যায়, একেবাৰে তেওঁলোকে দিব্য শক্তি পাই স্বৰ্গৰ অধিকাৰী হয়, যেন তেওঁলোকে একোজন একোজন ৰজাবিলাকে যেন ইন্দ্ৰ হৈ যায়। তাৰ পিছতোতো পতিত হব লগা হয়। তেতিয়াহ'লে পতিত আমি বাকী সকলো জীৱ পতিতে হ'ব লাগিব, এজনেই খালি পতিত নোহোৱা। সেইজন নিত্যজনক আমি জানিব লাগিব। জানিব লাগিলে আমি কি কৰিব লাগিব, শুনিব লাগিব। গতিকে ভাগৱত শ্ৰৱণ আমাক কৰিব দিছে। এই 9বিধ ভকতি যদিও দিছে, আমাৰ প্ৰথম ভক্তিটোৱে হ'ল শ্ৰৱণ। শ্ৰৱণ যদি আমাৰ ঠিকে থাকে, মুখেৰে আপোনা আপুনি কীৰ্তন আহিব। শ্ৰৱণ থকাৰ লগে লগে আমাৰ কি হ'ব, কীৰ্তন শ্ৰৱণ কীৰ্তন হোৱাৰ লগে লগে ভিতৰত এটা বস্তু থাকে বা লাভ হয়, স্মৰণ। স্মৰণটো কি, বিপদৰ বন্ধু। এই শ্ৰৱণ কীৰ্তন এই দুটাৰ যদি অনুশীলনটো আমাৰ ঠিকে থাকে, সেইকাৰণে আমাক চৰিত্ৰ কিছুমান দিছে। বিশ্বমিত্ৰৰ চৰিত্ৰ, পুৰুবাৰ চৰিত্ৰ, জামদগ্নিৰ চৰিত্ৰ, ৰামৰ চৰিত্ৰ। চৰিত্ৰটো হ'ল অনুশীলন। সেই নিত্য অনুশীলন কৰোতে 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 এদিন অভ্যাস হ'ব, অভ্যাসটো স্বভাৱ হ'ব, স্বভাৱটো চৰিত্ৰ হ'ব। আৰু যিদিনাখনি চৰিত্ৰ হ'ব, সেইদিনাখন আমাৰ ভয় নাই। কি ভয় নাই, মই দেহ নহয় মই আত্মা, তুমি প্ৰাণ প্ৰিয়তম পৰম সুহৃদ দেৱ, প্ৰাণ প্ৰভু পীতাম্বৰ হে তুমি সে কেৱল আত্মা মোৰ।
গতিকে আত্মাপৰায়ণ হ'ব লাগিব। ইয়াতো আমাক সেইকাৰণে দেখুৱাইছে যে সেইজন পুৰুবাৰ, সেইজন অজিগৰ্তৰ পুত্ৰ এই শুনক শেষক এওঁ কি কৰিব হৈছিল, এই হৰিচন্দ্ৰৰ যজ্ঞত এই বৰুণক তাৰমানে এক বলি দিব। তেতিয়া বিশ্বমিত্ৰই ক'লে, এওঁৰ ওচৰত প্ৰাণ ভিক্ষা মাগে। বিশ্বমিত্ৰই ক'লে, তুমি একমাত্ৰ ভগৱন্তক ধ্যান কৰা। কৃষ্ণক ধ্যান কৰিলে বাচি গ'ল, যজ্ঞ তেওঁক বলি দিব নালাগা হৈ গ'ল। তেতিয়াহ'লে আমাক এটা আদৰ্শ দেখুৱাই দিছে, অথচ বলি দিবৰ কাৰণে এওঁক আনিছে, কিন্তু এওঁক আশ্ৰয় লৈছে। এজন বিশ্বমিত্ৰক আশ্ৰয় ল'লে। আশ্ৰয় লোৱাৰ উপায় কি, মোক এতিয়া বলি দিব। তেতিয়া আশ্ৰয় লোৱাৰ লগে লগে এওঁ কৃষ্ণক, হৃদয়ত কৃষ্ণক চিন্তা কৰে। এওঁ যেতিয়াই কৃষ্ণক চিন্তা কৰিব লগা হয়, এওঁ বলি দিব নলগা হৈ গ'ল। এক সন্তান হিচাপে এওঁক দি দিলে, বিশ্বমিত্ৰক দিলে। এওঁৰ 100 পুত্ৰ। প্ৰথম 50 জনক ক'লে, তোমালোকৰ এওঁ কিন্তু ডাঙৰ ভাই, এই শুনকে। বাকী কিজনে কিন্তু মানি নললে। গতিকে অভিশাপ দিলে পিতৃয়ে, বাপ পিতৃৰ বাক্য তোমালোকে মানি নললা, তোমালোকে কি হ'ব লাগিব। এটা আমাক দেখুৱাইছে, এওঁলোকে ম্লেচ্ছ হ'ব লগা হ'ল। 50 জন ম্লেচ্ছ জাতি হৈ গ'ল মুহূৰ্ততে। আৰু 50 জনে কিন্তু মানি ললে। আৰু 50 জন মানি যেতিয়া ললে, বিশ্বমিত্ৰই তেওঁলোকক আশীৰ্বাদ দিলে, তোমালোকেহে মোৰ গুণৱন্ত পুত্ৰ। তেতিয়াহ'লে আমাক এইবিলাকৰ মাজেদি সেইটোৰ কথা আমাক ইতিমধ্যে শেষ কৰিলে। কাক কৈ আছে, মৃত্যুমুখী পৰীক্ষিতক। আমিবিলাক পৰীক্ষিত। আমাৰ প্ৰতিটো মুহূৰ্ততে আমি মৃত্যু। আমি কেতিয়াও ভাবিব নালাগে অহাকালি দিনটো আমাৰ আছে বুলি, আমাৰ আজিৰ দিনটোৱে। তেতিয়াহ'লে আমাক কৈ আছে এই কথাবিলাক। কাক? সেই পূৰ্বা শুনা পৰীক্ষিত ৰাজা যেন কথা ভুলে। তাৰপিছত কি কথা হ'ল, পুৰুবাৰ পুত্ৰ আয়ু নাম ভৈলা যাৰ। এইটো উৰ্বশীৰ পৰা পাইছে। আয়ু যাৰ নাম হ'ল, এই নহুষ ভৈলন্ত যেবে আয়ুৰ কুমাৰ, সত্ৰ বৃদ্ধ ৰজি আদি আনুপুত্ৰ ছয়, কান সুত ভৈলা সবে মহাশোভন। এওঁলোক উজ্জ্বলিত হৈ গ'ল, চাৰিওফালে জাতিস্মৰ হৈ গ'ল তেওঁলোকৰ। যেতিয়া জাতিস্মৰ হলে, এই ৰজিৰ ভৈলন্ত 500 পুত্ৰ জাত 500, এই ৰজিৰ আকৌ 500 পুত্ৰ হৈ গ'ল। ভাবকচোন 500 পুত্ৰ হব পাৰে নেকি? তেতিয়াহ'লে শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ, তাৰমানে এই এই শতবাৰ যিমান তাৰমানে বিচাৰে সিমান 500 সন্তান ক'ৰবাত জন্ম পাব পাৰে নেকি? তেতিয়াহ'লে পাব পাৰে। ভাব, নহলে মহাপুৰুষ মাধৱ পুৰুষে কেতিয়াও আমাক ঘোষাত নিদিয়া হয় 1000 জয়। ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে, ভগৱন্ত ভজিয়া পৰম গতি পাৱে। ভাৱনা কৰা, ভগৱন্তক ভজা। ভগৱন্তক ভজিলে যি বিচাৰা সেয়ে দি দিব। অসম্ভৱটো সম্ভৱ কৰি দি দিব তেওঁ। গতিকে অসম্ভৱক সম্ভৱ কৰি দি দিলে। যে কি হৈ গ'ল, এওঁৰ ৰজিৰ 500 পুত্ৰ হ'ল, মহাবলৱন্ত সবে জগতে প্ৰখ্যাত। জগতত বিয়পি গ'ল, এওঁলোক মহাশক্তিবন্ত। ইন্দ্ৰ আদি দেৱতা বিলাকে ৰজিৰ স্থানলৈ, সেই স্থানলৈ আহি তেওঁ ৰাজ্যলৈ আহিছে ইন্দ্ৰ দেৱতাই। কাৰণ বাৰ ইন্দ্ৰপতিত হব লগা হ'ল। ক'লে কি যে এইবাৰ আমি এইজন ৰজা মহাবলৱন্ত, যেন স্বৰ্গ মধ্য পাতাল সকলোৱে গম পালে যে পৃথিৱীত এজন মানে মহাবলৱন্ত ৰজা আহিছে, গতিকে তেওঁৰ ওচৰ আমি চাপো। সেই বুলি কৈ ইন্দ্ৰ আদি দেৱতা বিলাকে এই চৰণত ধৰি ক'বলৈ ধৰিলে, আমাকো কৰিয়া প্ৰাণ ৰাজা মহাশয়, তোমাক অৰ্পিবো আবে দেহাক নিশ্চয়। তেতিয়াহ'লে আমাক এটা ভাগৱতে দেখুৱাই দিলে। তেতিয়াহ'লে আমি আশ্ৰয় ল'বই লাগিব। মোৰ 1000 বলি থাকো, মই 1000 মহাবলি হওক, জ্ঞান বলি হওক, মই কিবা হওঁ, কাৰোবা এজনৰ আশ্ৰয় ল'বই লাগিব। গতিকে আশ্ৰয় লৈছে যে আজি আমাক তুমি ৰক্ষা কৰা, আমাৰ দেহাও তোমাৰ তাত অৰ্পণ কৰি দিলো। এই দেহাটো যেন আমাৰ নহয়, তোমাৰ ওচৰত আজি যেন বিক্ৰী গ'ল তাৰমানে তেওঁলোকে। এই প্ৰহ্লাদ আদি অসুৰক শংকা হৈয়া মনে, এহি মতে দেৱগণ বুলিয়া বচনে। যে প্ৰহ্লাদ আদি এই অসুৰ বিলাকে আমাৰ ভয় হৈ গৈছে,
কোন মুহূৰ্তত আমাৰ স্বৰ্গখন এওঁলোকে অধিকাৰ কৰে। গতিকে তোমালোকৰ ওচৰত আমি আশ্ৰয় লৈছো। গতিকে ইয়াতে আহিছে দেৱগণে এই কথা কবলৈ ধৰিলে, আৰু ৰাজা জয়া স্বৰ্গত দেৱক থাকিলন্ত তাহান মহিমা কোনে কহিতে পাৰন্ত। গতিকে ৰজা গ'ল, দেৱতাসকলে যিহেতু শৰণাগত হৈছে, আৰু ৰজাই গৈ স্বৰ্গত তেওঁ ইন্দ্ৰ হৈ থাকিল। যে ভয় নাই, তোমালোকক অভয় দিলে। আৰু তেওঁৰ মহিমা কোনে শেষ কৰিব পাৰে। নহুষৰ ছয় পুত্ৰ পৰম মহন্ত, জ্যোতি যজাতি সজ্জাতি ভৈলা মহাসন্ত। তেওঁলোক একোজন সাধু মহন্ত হৈ গ'ল। সেই নহুষৰ আকৌ 6জন পুত্ৰ, তেওঁলোকৰ বংশ। কৃষ্ণ আয় দিবিয়তি কৃতি নহুষ তনয় দেহ ধাৰি সমস্তৰ যেন ইন্দ্ৰ শ্ৰেষ্ঠ পুত্ৰ জ্যোতি তাংক ৰাজ্যক দিলন্ত মহাজ্ঞানৱন্ত তেহে ৰাজ্য নলৈলন্ত। ৰাজা হইলে পুৰুষে আত্মাক পাখৰয় নিশা দেহে গেহে আতি মমতা বাঢ়য় ৰাজ্যত প্ৰবিষ্ট বইলে এহি হৈ ফল এহি গুণী নলৈলন্ত জ্যোতি মহাবল ইন্দ্ৰপদ পাইল গয়া নহুষ নিপতি অশিক বুলিলা মুক ভোজুক হংসতি শশী বুলিলন্তময়ী ভজিব নিশ্চয় মুহুৰ বচন দেৱে ৰাজায়ে কৰয় মুখ্য ব্ৰাহ্মণক দুলাক জোৰুক মুক দেৱে বাঞ্ছায় আছে সত্তৰে নহুষে বুলন্তময়ী নিশ্চয়ে কৰিব ভাল ভাল ঋষি গণ দুলাক জোলাইব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। গতিকে আয়তী বিয়তী কীৰ্তি নহুষ তনয় এইবিলাক সন্তান নহুষৰ। এই দেহধাৰী সমস্তৰ যেন ইন্দ্ৰস্বৰ দেহধাৰী, কিন্তু এওঁলোক সকলোৱে যেন একোজন পৃথিৱীত থকা
ইন্দ্ৰৰ দৰে লেখীয়া হৈ গ'ল ইমান শক্তিবন্ত শ্ৰেষ্ঠ পুত্ৰ জ্যোতি তাংক ৰাজাক দিলন্ত এই ডাঙৰ পুতেক এই জ্যোতিক এওঁ কি ক'লে তুমি ৰাজ্যখন লোৱা তোমাৰ হাতত মই অৰ্পণ কৰিলো ডাঙৰ পুত্ৰ মহা জ্ঞানৱন্ততেহে ৰাজ্য নলয়ন্ত এওঁ এনেকুৱা জ্ঞানৱন্ত যে তেওঁ মনত ভাবিলে হে পিতৃ মনেদি ভাবিছে এই ৰাজ্য দিয়াৰ লগে লগে অহংকাৰ আহিব গতিকে অহংকাৰ আহিলে কি কৰিব তেওঁ ৰাজ্য নললে ৰাজা হইলে পুৰুষে আত্মাক পাহৰে ৰজা যেতিয়া হৈ যায় এই পুৰুষে এই দেহ পুৰুষটোৱে আত্মাক পাহৰি যাব ভগৱন্তৰ কিমান দয়াশীল চাচোন এই ৰজগুণেৰে পৃথিৱীৰ ৰজাবিলাকক সৃষ্টি কৰিছে আৰু ৰজাবিলাকৰ কি হ'ল মান বিচাৰে যশ বিচাৰে গৌৰৱ বিচাৰে তেওঁলোকে আৰ্জনৰ আকাংক্ষাত বৰ্তি হৈ থাকে যেন সন্তানটোৱে বুজি পালে মই এইটো লোৱাৰ লগে লগে মোৰ তাত ক'ব নোৱাৰাকৈ মোৰ আত্মাক মই পাহৰি যাম যিজনে মোৰ এই প্ৰাণ ভাতিটো চলাই আছে যাৰ কাৰণে মই আজি তোমাৰ ডাঙৰ পুত্ৰ বুলি ভাবিছো আৰু তুমি শ্ৰেষ্ঠ পুত্ৰ বুলি ভাবি সকলো পৰাক্ৰমী বুলি ভাবি আজি তোমাৰ ৰাজ্যখন মোৰ হাতত তুমি গতাই দিব খুজিছা কিন্তু হে পিতৃ এইটো লোৱাৰ লগে লগে মই আত্মাক পাহৰি যাম নিচা দেহে গেহে আতি মমতা বঢ়াই মোৰ এই নিচা দেহটোক লৈ পুত্ৰ ভাৰ্যা এইবিলাকক লৈ মোৰ মমতাটো বাঢ়িব স্নেহটো বাঢ়িব বাসনাবিলাক মোৰ বাঢ়িব ৰাজ্যটো প্ৰবিষ্ট হইলে এহি হুই ফল এহি গুণী নলয়ন্ত জ্যোতি মহাভৱ এইটো ৰাজ্যত ভিতৰত সোমালে এইটো হৈয়ে যায় আপোনা আপুনি আহি যায় এই দম্ভ অহংকাৰটো গতিকে মই এইটো ফল আপোনা আপুনি নিবিচাৰাকৈ এইটো আহি যায় দেহত কাৰণ মায়াৰ ৰচনা এইখন ৰূপৰসত আমি কি হৈ যাওঁ পাহৰি যাওঁ চব আৰু এই গুণটো ভাবি এওঁ নললে মহাবল সেইকাৰণে মহাবল বুলি ক'লে আচলতে বুদ্ধিৱন্ত এওঁহে আমাকো গুৰুজনা সেইকাৰণে হৰিত শৰণ লয়াজি তু জনয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে হে দুৰ্ঘুৰয় অপাৰ সংসাৰ সাগৰয়ে সিটো মহাজনে অতিম সুখেতৰে সেইসকলক কিন্তু শাস্ত্ৰই মহাজন বুলি কৈছে সেই মহাজন সকলে পৃথিৱীত থাকোতে ভোগ ভুঞ্জি পুণ্যক্ষয় কৰি আৰু পৃথিৱীৰ পৰা যিদিনাখন যায় যেন উশাহটোহে গমেই নাপালে প্ৰাণ ভাতিটো তাৰমানে এৰিলে তাৰমানে তেওঁ গম নাপালে আহিছিলো মই তেওঁৰ পৰা আৰু পৃথিৱীত লীলামালা কৰিলো আজি তেওঁৰ পৰা মই তেওঁলৈ আকৌ গুচি গলো তাৰমানে বায়ু হৈ পেলাই আহিছিলো পিতৃৰ ক্ষীৰৰ বিন্দু হৈ পেলাই মাতৃৰ গৰ্ভত থাকিলো আৰু এনেকৈ ভোগ ভুঞ্জি পেলাই পৃথিৱীত আহাৰ নিদ্ৰা ভয় মৈথুন এইবিলাক ভোগ ভুঞ্জি আকৌ পৃথিৱীৰ পৰা যিদিনাখন যাওঁ আকৌ অতি সহজে সেইজনে গুচি যাব পাৰে আৰু মই আশ্ৰয় লৈছো আশ্ৰয় লৈ সদায় তোমাৰ কিন্তু সেই দিব্যজনৰ যাৰ নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা সেই জন্মে জীৱৰ জন্ম তোমাৰ আমাৰ জীৱবিলাকৰ জন্ম তোমাৰ জন্ম না আমাৰ জীৱবিলাকৰ জন্ম সামফল কৰিবৰ কাৰণে তুমি এনেকৈ আহিছা কংসৰ কাৰাগাৰত সেইহেন দশৰথৰ অভিষক্ত হোৱা সেই অন্ধমুনিৰ পুত্ৰক যেতিয়া এই বান মাৰি দিলে সৰবান আৰু বুকত লাগি যেতিয়া পুত্ৰই ক'লে যে মোৰ একমাত্ৰ মোৰ পিতৃ মাতৃ অন্ধ একমাত্ৰ ময়ে তেওঁলোকৰ ভৰণ পোষণ আছো গতিকে সেই সময়ত কিন্তু প্ৰাণ যোৱা নাই বুকত কাৰডাল আছিল আৰু দশৰথ ৰজাক কৈছিল আৰু যেতিয়া কৈ উঠিয়ে তেওঁৰ প্ৰাণ গ'ল আৰু তেতিয়া দশৰথ ৰজাই কান্ধত তুলি আনি পিতৃ মাতৃৰ আগত দিলে আৰু সেই বাচ্চা ইমান দেৰি কৰি আমাৰ ইমান ভোক পিয়াহ লাগিল এই কথাটো যেতিয়া ক'লে ভোক পিয়াহত আমি আতুৰ হৈ আছো ইমান সময় খেদালি তেতিয়া দশৰথ ৰজাই ঘটনাটো ক'লে এনেকুৱা ঘটনা তোমালোকৰ সন্তানটো মই আচলতে জলহস্তি বুলি এই পানী খাই থকা বুলি আচলতে কাৰ মাৰি দিলো
মোৰ কাৰত তোমালোকৰ সন্তানটো হেৰাই গ'ল। তেতিয়া পিতৃ মাতৃয়ে ক'লে আমি এই সন্তান অবিহনে এক মুহূৰ্ত সময় থাকিব নোৱাৰো, কিন্তু এটা অভিশাপ দিওঁ তোমাকো। আমি আজি যেনেকৈ পুত্ৰশোকত প্ৰাণ ত্যাগ কৰিব লাগিব, তোমাকো অভিশাপ দিলো, তুমিও পুত্ৰশোকত প্ৰাণ ত্যাগ কৰিব লাগিব। তেতিয়াহ'লে আমাৰ তাতে আছে সেইপাত বান। আমাক গুৰুজনাই সেইপাত বানৰ কাৰণে বাণী ৰূপে আমাক ভাগৱতখন দি থৈ দিলে। তেতিয়াহ'লে শব্দ হ'ল ব্ৰহ্ম। এই শব্দ ব্ৰহ্ম, শব্দৰ বিনাশ নাই, জীৱৰ বিনাশ নাই। শব্দ আৰু জীৱ পৰম ব্ৰহ্ম। জীৱই যদি শব্দক আশ্ৰয় লৈছে, আমি জীৱ আত্মা পৰমাত্মা দুই ককাই ভাই, ইয়াৰ মাজে সোমাই আছে চিনা একমাত্ৰ বাণীৰে চিনা হ'ব। আজিও যেন আমি ভগৱন্তৰ লগত একেবাৰে সুন্দৰ ভাৱে আমি যেন ভগৱন্তৰ আজি বৰ আনন্দ। হে সৰু ভাই, মই পিঞ্জৰাটোৰ ভিতৰত সোমাই আছো জীৱাত্মা ৰূপে, তুমি আজি মোক বৰ আনন্দিত কৰিলা। তাৰমানে এইটো তেওঁ শুনি আজি আনন্দ হৈছে, আত্মাই শুনি, পৰমাত্মাই। তেওঁ যেন গম পাইছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰয় সমস্ত, যেহেন শৰত কাল নদীৰ যতেক জল স্বভাৱতে নোৱাৰ। ঈশ্বৰ চিন্তাৰ প্ৰধান ক্ষেত্ৰ হল বিশুদ্ধ হৃদয়ৰ মন আৰু হৃদয় যেতিয়া পবিত্ৰ আৰু নিৰ্মল হয়, ভগৱন্তৰ যাতে হিয়াতেই মোক পাই যায়। দ্ৰুপদীয়ে পালে, কুন্তীয়ে পালে, অম্বৰীকে পালে, তেতিয়াহ'লে আমি বিলাকে নাপাম নেকি? পাব লাগিলে আমি কি কৰিব লাগিব? অনুশীলন, নিৰন্তৰ অনুশীলনত থাকিব লাগিব। গতিকে আমাকো ইয়াতে অনুশীলনৰ এইটো এটা মাধ্যম কৰি দিলে যে কি কলে, হে পিতৃ, ৰাজা হলে পুৰুষে আত্মাক পাহৰে আৰু মিছা দেহ গেহত মমতাটো বাঢ়ি যায়। গতিকে মই প্ৰবিষ্ট এইটো ফলে এই ৰাজ্যত যেতিয়া ভিতৰত সোমাই যাওঁ, এইটো ফল হৈয়ে এইটো লাভ হয়, আপুনি আহি যায়। মই তেওঁ নললে ইন্দ্ৰপদ পাইলে গয়া নহুক নিৰ্পতি। গতিকে তেওঁ কি পালে? ইন্দ্ৰপদ পালে। ইন্দ্ৰই বাৰ তাৰমানে কি কৰিলে? ইন্দ্ৰৰ যেতিয়া ইন্দ্ৰপদ পালে, এই তিলোকৰ অধিপতি হল, সেইদিনাখন গুৰু বৃহস্পতি আহিছে, বৰ আনন্দিত হৈছে, বৰ ভাল লাগিল। আজি ইন্দ্ৰক স্বৰ্গৰ অধিপতি পাতিলে, গতিকে গুৰু আহিছে বৃহস্পতিবাৰে অভিনন্দন দিবৰ কাৰণে। তেওঁ সিংহাসন পাই, শাস্ত্ৰত আছে সিংহাসনৰ পৰা তাৰমানে উদ্ধ নালাগে, কিন্তু গুৰু আহিলে যে থিয় হব লাগে, তেওঁ কিন্তু সেইটো নকৰিলে। যেতিয়া দেৱঋষি ৰাজঋষি সকলো আছে, যেতিয়া গুৰু এওঁৰ অহংকাৰ আহিল, গতিকে বৃহস্পতিয়ে ঠাই ধৰি পেলাই পিছফালেদি গুচি গল, এওঁৰ অহংকাৰ আহিল। আৰু যেতিয়াই হৈ গল, এওঁ ম্লান পৰি গল। লগে লগে যেন ইন্দ্ৰ লোকখন একেবাৰে অনুজ্জ্বল হৈ গল, যেন সূৰ্যটোহে যেন অস্ত গল। আৰু সকলোৱে যেন হাহাকাৰ কৰি দিলে, এইটো গুৰুদ্ৰোহ হল তোমাৰ। আৰু এই গুৰুদ্ৰোহৰ কাৰণে কি কৰিলে? সকলোৱে দেৱতাবিলাকে 33 কোটি, আমাৰ এতিয়া গুৰুদ্ৰোহ হল যাতে স্বৰ্গখন যাতে ম্লান পৰি গল। এতিয়াতো দৈত্যবিলাকে আহিবয়ে, কাৰণ এজন পিতৃ দুটা মাতৃ, গতিকে ইহঁতে আহি অধিকাৰ কৰিব, আজি সুবিধা লব। গতিকে ব্ৰহ্মাৰ ওচৰত দেৱতাবিলাক গল। ব্ৰহ্মাই তেতিয়া কাক কলে? যোৱা এই ত্ৰস্তাৰ পুত্ৰ, এওঁ আছে, পাহৰি গলো নহয় নামটো, ত্ৰস্তাৰ পুত্ৰৰ ওচৰত যোৱা, মহাব্ৰহ্ম জ্ঞানী বিশ্বৰূপ, তোমালোকে বিশ্বৰূপক যদি কিবা কাৰণত আনিব পাৰা, দেৱতাবিলাকক কলে, তেতিয়াহ'লে সুন্দৰ ভাৱে চলি থাকিব। গতিকে বিশ্বৰূপক আনিলে, বিশ্বৰূপেও সুন্দৰ ভাৱে একদম দৈত্যবিলাকক হেৰি কৰিবই নোৱাৰিলে, স্বৰ্গক হেৰি কৰিবই নোৱাৰিলে। তেতিয়া ইন্দ্ৰই তাৰমানে যেতিয়া বহুকাল এনেকৈ বিশ্বৰূপে সুন্দৰ ভাৱে চলাই থাকিল, ইন্দ্ৰই তেতিয়া আকৌ অহংকাৰ আহিল, লুকাই থাকিল যে ইয়াৰ মাকটো কিন্তু দৈত্য কুল হলে ই আকৌ সিহঁতৰ ফলীয়া হৈ যায় নেকি, গতিকে মাৰি পেলালে। এই মাৰি পেলাওতে কি হল, এওঁ আকৌ ত্ৰস্তাৰ এটা যজ্ঞ কৰিলে বৃত্তাসুৰৰ জন্মত। এই তেতিয়া এওঁ লুকাই থাকিব, তেতিয়া নহুকক লৈ গল, আকৌ নহুকক লৈ গল, এওঁ ইন্দ্ৰপদ পাই গল। নহুকে ইন্দ্ৰপদ পালে, আৰু ইন্দ্ৰপদ পোৱাৰ লগে লগে কি হল, শশীক বুলিলা মোক ভজুক সম্প্ৰতি এওঁ জানিলে
যে ইন্দ্ৰ আৰু এইবাৰ শেষ বাপৰে ত্ৰস্তাৰ পুত্ৰ বস কৈছে ত্ৰস্তাইতো আৰু কেতিয়াও এওঁক হেৰি নকৰে ইন্দ্ৰ যাতে মৰিলে নায়ে গতিকে এওঁ যিহেতু ইন্দ্ৰপদ পালে এওঁক ক'লে তুমিয়ে মোক স্বামী বৰণ কৰা শশীক তাৰমানে কৈ দিলে মই ৰাজ্যখন হয় এতিয়া স্বামী কিন্তু তুমি মোক ভজা মোহৰ বচন যেবে ৰাজায়ে কৰ যে তুমি মোৰ এই কথাটো শুনা মুখ্য ব্ৰাহ্মণক দোলাক জুৰুক মুক যেবে বাঞ্ছা আছে সত্তৰে আশোক যে মুখ্য এই ব্ৰাহ্মণ বিলাকৰ দোলা সাজু কৰিবলৈ দিয়া এওঁ ক'লে আচলতে শশীয়ে তেতিয়া গুৰুৰ ওচৰত গৈছে হে গুৰুদেৱ মোক ৰক্ষা কৰ এই তেতিয়া শশীক তাৰমানে ক'লে তুমি এটা কাম কৰা এই দোলা দিয়া এঘ লাগিব বুলি কোৱা আমাৰ যেনেকৈ দৰা আহে তাৰমানে কইনা ঘৰলৈ দোলাত উঠি এই মুখ্য দোলা জোৰাক মুক যেবে বাঞ্ছা আছে সত্তৰে আশোক নহুষে বুলন্ত মই নিশ্চয় কৰিব ভালো ঋষিগণত দোলাক জোৰাই দিওঁ ক'লে হ'ব চিন্তা কৰিব নালাগে মই এই ব্যৱস্থাটো তৎক্ষণাত কৰো আৰু ভাল ঋষিবিলাকক মই জাগ যোগাৰ কৰি আনি দোলাৰ ব্যৱস্থা কৰো কৃষ্ণ হয় সমিতি পাছে ব্ৰাহ্মণ মতাইল ঋষি হব আতি শীঘ্ৰে আনন্দ অগস্তিত শৱ বাম দেৱৰী শিৱৰ পুলহ ক্ৰতু আখিলা হতৰ মনত ঋষি গণ নিৰন্তৰ দক্ষিণা দিবন্ত আজি আহ্মাক বিস্তৰ ইন্দ্ৰপদ পাইলা ৰাজা পুণ্যৰ বলত আমাক দক্ষিণা দিলে ৰৈদে পুণ্য জগত সেহি পুণ্যে ব্ৰহ্মাৰ স্থানক পাইব ৰংগে অন্যেহি বাক্য বুলি ঋষি সংগে ঋষি হব দেখি ৰাজা আনন্দিত ভৈলা বিচিত্ৰ হিবিকা খান উপস্থিত কৰিলা ব্ৰাহ্মণক চাই ৰাজা বুলিলা বচন মুহুৰ বাক্যক শুনিও কবিত্ৰ গণ আহ্মাক বহিও আজি হবে বিপ্ৰচয় আমি দেও ৰাজা কিছু দুখ নাহি
কয় কৃষ্ণ কৃষ্ণ কৃষ্ণ। গতিকে নহুক নিপত্তি বাছে ব্ৰাহ্মণক মাতি আনিলে আৰু ঋষিসকলেও বৰ আনন্দ পালে আৰু তেওঁলোকো আহিল কিয় বা মাতিছে। কাৰণ ৰজা গুণী জ্ঞানী চাৰিওফালে বিখ্যাত সেই ৰজাজনে আজি আমাক ঋষিসকলক মাতিছে, তেওঁলোকে আনন্দত আহিছে। অগস্ত্ৰী, কশ্যপ, বামদেৱ, ঋষিবৰ, পুলস্ত্ৰী, পুলক, কুতু, আছিলা সত্তৰ সকলো যেন আজ্ঞা পোৱাৰ লগে লগে যেন তৎক্ষণাতে উপস্থিত হ'ল। আৰু সকলোৱে মনত ভাবিলে ঋষিজনে নিৰন্তৰ দক্ষিণা দিবন্ত আজি আমাক বিচাৰ, আজি আমাক বহুত দিব। কাৰণ এওঁ স্বৰ্গত পালে, স্বৰ্গত উভয় নদী সকলো বস্তু ঐশ্বৰ্য বিভূতিৰ, গতিকে আজি আমাক মনৰ মতন দক্ষিণা দিব, দান দক্ষিণা দিব। এইবুলি বৰ তেওঁলোকে মানে আহিছে আৰু আনন্দত, গতিকে আমাক বহুত দক্ষিণা দিব। আৰু ইন্দ্ৰপদ পাইলে ৰজা পুণ্যৰ, এওঁ বহু পুণ্যৰ ফলতহে এই ইন্দ্ৰপদটো পাইছে, স্বৰ্গৰ ইন্দ্ৰ হৈ আছে, ৰজা হৈ পৃথিৱীৰ। গতিকে আজি আমাক পুণ্য বহুত যত্ন পুণ্যৰ ফলত আমাক এই যি দক্ষিণা দি এওঁ পুণ্য আৰ্জিব। আৰু সেই পুণ্যে ব্ৰহ্মাৰ থানকো পাইব ৰংগে। এই আমাক দান দক্ষিণা দিয়াৰ যি পুণ্য হব, এওঁ ব্ৰহ্মাৰ থান পাব, বৰ আনন্দ মনে। গতিকে অন্যান্য এইজনে সিজনে ঋষিবিলাকৰ মাজত কোৱা চুৰি কৰিব ধৰিলে। আৰু ঋষি খবৰ দেখি ৰজা আনন্দিত, ঋষিবিলাককো যেতিয়া ৰজা দেখিলে বৰ আনন্দিত হ'ল, বা মই আজ্ঞা কৰাৰ লগে লগে তোমালোক আহিয়ে পালা। বিচিত্ৰ শিবিকাখন উপস্থিত কৰিলে, তাতে লগে লগে এই শিবিকাখন যিখনত দোলাখন, যি দোলাত তাৰমানে উঠি যাব, লগে লগে তাতে আহিয়ে পালে, দোলাও আহি পালে। ব্ৰাহ্মণক চাই ৰজা বুলিলা বচন, ব্ৰাহ্মণ সকলৰ ফালে চাই ৰজাই কবলৈ ধৰিলে, তোমালোকে মোৰ বাক্য শুনা, সেই বিপ্ৰ ব্ৰাহ্মণ সমস্ত, তোমালোকে মোৰ কথা শুনাচোন, যে আমাক বহিব আজি খবে বিপ্ৰত, আজি আপোনালোকৰ দোলাত মোক কি কৰিব লাগিব, লৈ যাব লাগিব, দোলাত উঠাব লাগিব আজি। আমি দেৱৰাজা কিছু দুখ নাহি কৰ, আমি যাতে এই স্বৰ্গৰ ৰজা, দেৱৰ ৰজা, আপোনালোকে ব্ৰাহ্মণ হলেও আপোনালোকৰ দোলাত যদি মই উঠি যাওঁ, আপোনালোকে কান্ধত দোলা লব, মই তাতে বহি গলে একো দুখ নহব, কাৰণ মই স্বৰ্গৰ ৰজা হৈ আছো, এতিয়া দেৱৰাজ হৈ আছো মই এতিয়া। গতিকে একো দুখে আপোনালোকক নাপায়। ব্ৰাহ্মণতো দেৱ মুখ্য কৃষ্ণই, এইখিনি হৈছিল নে কৃষ্ণ? কৃষ্ণ কি কৈছে? হৈছে দিয়া আমাৰ, আপুনি আগবাঢ়। কৃষ্ণ আমি চয়নলৈকে আগবাঢ়িলো। সেইটো আমি কলো দিয়া, আমাকো বহিব তাৰমানে আপোনালোকে দোলাত, আপোনালোকে দোলাখন কান্ধত লওক আৰু মই তাতে বহি যাম, আৰু আপোনালোকৰ একো দুখ নহয় দিয়ক, কাৰণ মই দেৱৰাজা হৈ আছো, ইন্দ্ৰৰ ৰজা হৈ আছো, ইন্দ্ৰ হৈ আছো, এই স্বৰ্গৰ ৰজা হৈ আছো। আপোনালোকৰ কান্ধত মোক ভাৰ বৈ গলে আপোনালোকৰ একো মানে দুখ নহয়, এইবুলি তাৰমানে এই ব্ৰাহ্মণ সমস্তক কলে নুহুকে। কৃষ্ণ ব্ৰাহ্মণ দেৱ মুখ্য সহায় হেন জানি দোলাত লৈও কবিত্ৰ হেন শুনি কতো দেখি মনত পাগল ভইলে ৰাজা জানিলো মনে মনে হাসে কচু দাড়ি জংকারি এৱে দেখো রাজা বড়
ভৈলয় সংসাৰী কেহু বোলে পৰিহাস কৰয় মন্দনু বুলিবা কেহু ধৰ্মিষ্ঠ এহি বুলি ঋষি হব কেহুৱে নুঠিল মহাক্ৰোধ কৰি ৰাজা বুলিবে লাগিল নথাকয় শুইবে জানো ৰাজ্যত তোমাৰা মান্যনতো হৰণতে হতৰে উঠা এৰা অন্য অন্য ঋষি হবে বুলন্ত তাই আজি মহাদুৰ্ঘট নিদিল এহি চিন্তি ঋষি হবে দুখে উঠিলন্ত কংকালত ৰাতি ভনি তুলি বান্ধিল কৃষ্ণ কৃষ্ণ গীতাই হয় বহুত ইয়াতে আপুনি দোহাৰি দিব দেই হয় 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 কৃষ্ণ 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 গতিকে শাস্ত্ৰত কিন্তু কোৱাই আছে বুলি কৈছে কি কৈ আছে ব্ৰাহ্মণত দেৱ মুখ্য কহয় শাস্ত্ৰ তেওঁ পাহৰি গৈছে তেওঁ যে সত্ৰিয় গতিকে তেওঁলোকে যেতিয়া বিপ্ৰবিলাকে অকমান দধুৰ মধুৰ আহি গল তেওঁলোকে যেন কৈছে ব্ৰাহ্মণতকৈ কিন্তু দেৱতা মুখ্য শ্ৰেষ্ঠ বুলি কৈ আছে তেওঁ নিজকে দেৱ পুত্ৰৰ কথা পাহৰিলে জ্যোতি পুত্ৰই কিন্তু কৈছিল তেতিয়াহ'লে আমি শ্ৰৱণ আমাক গুৰুজনাই এনে কোৱা না যেতিয়ালৈকে আমাৰ শ্ৰৱণ নহব তেতিয়ালৈকে আমাৰ হাজাৰ পণ্ডিত হলেও কামত নাহিব তাৰমানে শ্ৰৱণটো আমাক লাগিব অৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰয় সমস্ত যেতিয়ালৈকে ভগৱন্তৰ সেই দিব্য জন্মৰ আকৌ সাধু সংগটো এতিয়াহ'লে আমাক এই পদবী বিলাকে গুৰুজনাই আমাক সেইকাৰণে কৈছে ভগৱন্তই সেইকাৰণে আমাক দিছে নাম আৰু ৰূপ কিন্তু বেলেগ বেলেগ ভিতৰত কিন্তু ময়ে তেতিয়াহ'লে নাম ৰূপত আমি মত্ত হৈ থাকিলে আমি তেতিয়াহ'লে পতিত ঊৰ্ধ্বগতি নহয় আমাৰ অধগতিহে হ'ব নাম ৰূপত আমাক সেইকাৰণে ৰূপ ধ্যানটোত দেখুৱাইছে কি হয় শৰণত নাম পায় ভজনত ৰূপ পায় তাৰমানে শৰণ যেতিয়া আমি লওঁ তেতিয়া নাম পালো আৰু যেতিয়া ভজন লম তেতিয়াহে ৰূপ পাম ভজন মানে ভজি থাকিব লাগিব ভজো গোবিন্দ তোমাৰ পাও মোক নচাৰিবা সেৱক দাস মই এজন কিন্তু সেৱক মোক তুমি ত্যাগ নকৰিবা হে গোবিন্দ গতিকে কোনে গোবিন্দ দিছিল এই ইন্দ্ৰয়ে দিছিল গোবিন্দ তেওঁ ভগৱন্তক পৰীক্ষা কৰিছিল নাৰদে যাই লগাই দিছিল যে তুমি হে ইন্দ্ৰ তুমি আকৌ গমেই নাৰাখা এই আজি নন্দৰ পুতাকে কি কৰিলে তুমি দেখা না তোমাক যজ্ঞ দিব বাধা দি ওই গোবৰ্ধন পৰ্বতত দিছে আজি যজ্ঞ ইন্দ্ৰৰ যজ্ঞ তাতে পৰ্বতখনক দি দিলে হাতো হালক পঠিয়াই দিলে 7 দিন 7 ৰাতি বৰষুণ দিলে তাৰ পিছত কিন্তু আকৌ নাৰদে যাই পেলাই ক'লে তুমি সেই নন্দৰ পুতাকক 7 দিন 7 ৰাতি তুমি কি কৰিলা গোকুলত ওই গোকুলত পৰ্বতৰ ওপৰত আশ্ৰয় লৈছে যোৱা
তেতিয়া সুৰভি সহিতে গোযজ্ঞ কৰি আৰু ইন্দ্ৰ লক্ষণ আজি তোমাৰ তাত অৰ্পণ কৰিলো। ইন্দ্ৰই আহি পেলাই ভগৱন্তৰ ওচৰত দি দিলে, কৃষ্ণৰ ওচৰত, আজিৰ পৰা তোমাৰ নাম গোবিন্দ। তেতিয়াহ'লে সেইজন গোবিন্দ, গো মানে হ'ল বেদ, আমাৰ এইটো জ্ঞানৰ সমষ্টি ভঁৰাল। এইহেন মনুষ্য তনু পাই আমি যদি এই জ্ঞানৰ ভঁৰালটো পায়ো যদি ভাণ্ডাৰটো আমাৰ হৃদয়তে আছে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়, মুখেৰে বাজ হ'ব লাগিব। মুখেৰে বাজ হ'ব লাগিলে কাণেৰে শুনিব লাগিব, তেতিয়াহে বাজ কৰিব পাৰিম। গতিকে এওঁ কাণেৰে পুতাকে ক'লে যতিয়ে ৰাজপদ দিলে যে দে গে এইবিলাক কিন্তু মমতা বাঢ়িব পিতা, মই এইবিলাক নলওঁ। তাৰপিছতো সেই কথা কোৱাৰ পিছতো এওঁ কিন্তু নুশুনিলে কাণেদি। নিখিনি ইতিমধ্যে ইন্দ্ৰপদ ল'লে। তহঁতে কি কৰা কৰ, ৰাজ্য দিছিলো নলোৱা নাই, মই কিন্তু স্বৰ্গলৈ গুচি গলো। মই ইন্দ্ৰপদটো এই পদটো মই এৰি নিদো, পদ ল'ব আহি অহংকাৰ আহি। তেতিয়াহ'লে বিনাশ পতীত, তেতিয়াহ'লে আমাক পদ বিলাকে কি দিয়ে, বিনাশৰ ৰাস্তা এটা দিয়ে। গতিকে ইয়াতে আমাক সেই ভাগৱতে সেই বস্তুটো আমাক দেখুৱালে। কৃষ্ণ বতাহত উৰি গ'ল। কৃষ্ণ ইয়াতো ঋষি বিলাকে কি কৰিলে যে শ্ৰেষ্ঠ শাস্ত্ৰত আছে দিয়া, এইটো ব্ৰাহ্মণতকৈ দেৱ মুখ্য বুলি কৈছে। মই দেৱতা বুলি কলো নহয় তোমালোকক, গতিকে মই দেৱ যাতে মই শ্ৰেষ্ঠ, ব্ৰাহ্মণ বিলাকতকৈ শ্ৰেষ্ঠ। হেন জানি দোলাত লৈক বিপ্ৰজত, হে ব্ৰাহ্মণ সমস্ত, এই কথাটো জানি মোক দেৱতা বুলি তোমালোকে জ্ঞান কৰা আৰু মোক তোমালোকে দোলত লোৱা। আৰু ইফালে চচিয়ে হেৰি কৰিব, তেওঁক লাগে চচিক এতিয়া ইন্দ্ৰৰ ভাজ্যা ধৰিব। হেন শুনি কত দেখি মনত গুণ পাগল ভৈলক ৰাজা জানিলো নিশ্চয়। তেওঁলোকে মনত চিন্তা ইজনে সিজনে কোৱাকৈ কৰিব ধৰিলে, মনেৰে ভাবিলে এই ৰজা পগলা হৈ এওঁ কি কব লাগিছে, আমি জানিলো এওঁ পগলা হৈ গল। মনে মনে হাসে কতো দাৰিকৰ জোংকাৰী, এবে দেখো ৰাজা বৰ ভৈলা হংকাৰী। তেওঁলোকৰ দাড়ি গোপ জোকাৰি মনে মনে হাঁহিব ধৰিলে, জোকাৰি দিলে দাড়ি গোপ বিলাক। তেওঁ যে হাঁহোতে গোটেই জোকাৰ খাই গল। আৰু সকলোৱে কলে ৰজা দেখোন মহা অহংকাৰী হৈ গল। আৰু কোনোবাই তেওঁলোকক কি পৰিহাস কৰিলে, তাৰমানে ইজনে সিজন অথচ দোলা লোৱা নাই, সিজনে সিজনৰ লগত চোৱা চুই কৰি আছে, এইবিলাক কৰিছে, যেন তেওঁক অৱহেলা কৰিছে। মন্দ নুবুলিবা কেহু ধৰ্মিষ্ঠ ৰাজা। কোনোই কিন্তু তেওঁ নিজকে কৈছে, তোমালোকে কোনো কিন্তু মোক বেয়া বুলি নকবা, মই ধৰ্মিষ্ঠ ৰজা। কিন্তু এহি বুলি ঋষি খব কেহুৱে নুঠিল, মহাক্ৰোধ কৰি ৰাজা বুলিব লাগি। এই বুলি যেতিয়া কয় ৰজা বিলাক কোনো নুঠিল, ঋষিসকল উঠা নাই, আৰু তেতিয়া বিৰাট ক্ৰোধিত হব। তেওঁ কবলৈ ধৰিলে, নথাকয় হুইবা জানো ৰাজ্যত তোমৰা, মান্য নতু সাৰন্তে সত্তৰে উঠা তৰা। যে তোমাৰ ৰাজ্যতে আমি নাথাকো, তুমি যাতে মান্যতাই কৰিব নোৱাৰিলা, সত্তৰে উঠ, সোনকালে উঠ, তোমাৰ ৰাজ্যত আজি যাতে এইটো আহিলো আমি এইটো কৰিম, তোমাৰ ৰাজ্যত আৰু আমি কিন্তু নাথাকো, তুমি এতিয়া সোনকালে উঠা। এই বুলি তাৰমানে তেওঁলোকৰ ৰজাৰ কিন্তু খঙত তেওঁলোকে জানিলে তই মহা অহংকাৰী হলি, তোৰ চোন উল্টি গল, তই ৰজা। কিন্তু অন্য অন্য ঋষি ভাবে বুলন্ত এটা আজি মহা কৃষ্ণ 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 তাতে আহিলো গলো আগবাঢ়ি যাওঁ, আগবাঢ়ি আহিলো। আৰু 4 লাইন আছিল নহয় হেৰি আমি সেইখিনিলৈকে গলো, আপুনি একোটা আৰু ব্যাখ্যা দাঙি দিয়ক, হৈ যাব, তাৰপিছত আমি দোহাৰি দিম। ইজনে সিজনে ঋষিসকলে আটায়ে কবলৈ ধৰিলে, আজি যেন দুৰ্ঘট সকলোৰে যেন আমাৰ যেন বৰ বিঘিনি আহি গল। এহি চিন্তি ঋষি সবে দুখে উঠিলতে, এই কথা আজি যেন আমাৰ বিপৰ্যয় আহিল। নললেও আমাৰ বিপৰ্যয়, ললেও আমাৰ বিপৰ্যয়, এই বুলি ভাবি সকলোৱে কিন্তু বৰ দুখ, মনত বৰ দুখ তেওঁলোকে থিয় হল। আৰু কংকালতা আঁতি ভুনি তুলিলে বান্ধিলে, কাৰণ তেওঁলোকে এইবিলাক কাম কৰিয়ে পোৱা নাই, দোলা ভাৰিয়ে পোৱা নাই। কঁকালত দূৰে গাঁঠি দিছে ভুনিখন, তেওঁলোকৰ যিখন তাৰমানে ধুতিখন দি তেওঁলোকে কি কৰিলে তুলি ললে, কাৰণ বাধ্য আমি আহিছো ইয়াতে,
তেওঁৰ মুখত এই কথা যাতে শুনিছো নকৰিলেও আমাৰ বিপদ কৰিলেও আমাৰ হেৰি হ'ব গতিকে তথাপিতো আমি আজ্ঞাধীন হৈ কৰিছো তেওঁলোকে ল'লে কঁকালত গাঁঠি দি কৃষ্ণ কৃষ্ণ আই কৃষ্ণ কৃষ্ণ আমি দোহাৰি দিওঁ আই কৃষ্ণ হয় 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 অন্য হবে বুলন্ত তাই আজি দুর্গমতা মিলিল এহি চিন্তির কি হবে দুঃখে উঠিলন্ত কঙ্কালত আতি ভুনি তুলি বান্ধিলন্ত হরি রাম 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 কৃষ্ণ কৃষ্ণ জয়